মই কংগ্ৰেছ দল এৰি থৈ আহিছোঁ আৰু কংগ্ৰেছ দলত এটা মই কৈছোঁৱে আগতে যে এনেকুৱা এটা শ্বাসৰুদ্ধ পৰিৱেশত আছিলোঁ। গতিকে মই নিজৰ আত্মসন্মান বচাবৰ কাৰণেকে মই এৰি আহিলোঁ। এতিয়া কংগ্ৰেছ দলৰ ভিতৰত কি হৈছে মইতো নাজানো সেইটো কথা। মানে এনেকুৱা পৰ্যায় পাইছে আপোনাৰ কাজিয়া লাগিছে, আনজন বিধায়কক কাঠি কাটিব বিচাৰিছে, গৌৰৱ গগৈৰ সভাপতিৰ বিৰুদ্ধাচৰণ, আকৌ সভাপতি আন এজনৰ এটা খেলি মেলি গোটেই। নাই, এইবিলাক কথা শুনি পেলাই মোৰ নিজৰে বেয়া লাগিছে, কাৰণ এইটো আশা কৰিব পৰা নাযায় এটা ৰাজনৈতিক এটা সৰ্বভাৰতীয় দলৰ পৰা। আৰু এনেধৰণৰ যদি অৱস্থা এতিয়া কংগ্ৰেছ দলত হৈছে, এইটোৱে মোক কোনো উল্লাসিত কৰা নাই। মোৰ দুখ লাগিছে, আৰু দুখৰ বাহিৰে আৰু মই দূৰৰ পৰা আৰু বেদনা প্ৰকাশহে কৰিব পাৰোঁ, ইয়াতকৈ আৰু কি কৰিব পাৰোঁ। মানে কিহৰ কাৰণে এই পৰ্যায়টো পাইছেগৈ কংগ্ৰেছ দলত? মানে শুনক, তৰুণ গগৈৰ দিনত আপোনালোকে তেওঁ পিতৃৰ লগত 15 বছৰ কাম কৰিলে, ধুনীয়াকৈ চৰকাৰ চলাইছিলে, আৰু সেইজন পিতৃৰ পুত্ৰৰ দিনত এতিয়া কংগ্ৰেছৰ এই দুৰৱস্থা হৈছে। যেতিয়া ক্ষমতা বা পদবী নিজৰ জন্মসিদ্ধ অধিকাৰ বুলি ভাবে মানুহে, যদি গৰম ভাতৰ ধোঁৱাই প্ৰতিক্ষণতে তেওঁলোকক পৰিচালিত কৰে, তেতিয়াহ'লে এনেকুৱাটো হয়। কাৰণ যেতিয়া একেবাৰে তলৰ পৰা মানুহে কাম কৰি পেলাই ফ্ল'ৰ লেভেলৰ পৰা যেতিয়া আগবাঢ়ি আহে, তেওঁলোকে সকলোকে সন্মান কৰিবলৈ শিকে, সকলোৰে অনুভূতিবিলাককো সন্মান কৰে, বুজি পাবলৈ চেষ্টা কৰে। তেনেকুৱা ধৰণৰ অনুভূতি যদি টপতে যদি ওপৰৰ পৰা কোনোবাই দিয়ে, কোনোবা একেবাৰে ক্ষমতাসীন অৱস্থাতে যদি বাপেকৰ পুতেক হোৱাৰ কাৰণেই যদি তেনেকুৱা ধৰণৰ হয়, আচলতে তেওঁলোকে মাটিত ভৰিটো নাথাকে। মেৰিট আছে, কিন্তু মাটিত ভৰিটো নাথাকে। তেওঁলোকে বুজি নাপায় সাধাৰণ কৰ্মীৰ মনোবেদনা কি, আৰু সেইবিলাক বুজিবৰ কাৰণে এই যিটো মানসিক যিটো অৱস্থা, সেইটো থাকিব লাগিব। সকলো যদি মানে মই কৈছোঁৱে, জন্মসিদ্ধ অধিকাৰ বুলি যদি ভাবে প্ৰত্যেক ক্ষেত্ৰতে, যে সংগঠনো চলোৱাটো তেওঁৰ জন্মসিদ্ধ অধিকাৰ, যিটো চেন্স অৱ এণ্টাইটেলমেণ্ট, সকলোতে তেওঁৰ কথা শুনিব, সকলোৱে তেওঁৰ কথা বিনা বাক্যময়ে মানি চলিব। কিন্তু কোনো মৰম অনুভূতি, সকলোকে লগত লৈ কাম কৰাৰ যিটো প্ৰৱণতা, বা সন্মান দিব পৰা, বা সাধাৰণ এজন কৰ্মীৰ আশা আকাংক্ষাক সন্মান দিব নজনা মানুহৰ, তেনেকে থাকিলেতো অবভিয়াছলি নোৱাৰে। কাৰণ কথাটো হ'ল, তেওঁলোকে বাস্তৱৰ পৰা একেবাৰে সম্পূৰ্ণ নিলগত আছে। মইতো কৈছোঁৱে, গৰম ভাতৰ ধোঁৱাৰ পৰিবেষ্টিত হৈ থাকে। কষ্ট কৰি কেনেকৈ দলটোক উজ্জীৱিত কৰিব পাৰে, কৰ্মীসকলকহে লৈ কৰিব লাগিব। কৰ্মীসকলক যদি হুকুম কৰে আৰু কৰ্মীসকলৰ মনৰ কথা নুবুজে, তেতিয়াহ'লে সেয়া মই নাভাবোঁ সেয়া অতি উত্তম নেতৃত্বৰ গুণ। নহয়, চাওক, মই এতিয়া ক'লে ৰাজনৈতিকভাৱে কৈছোঁ, কিন্তু মোৰ এই কথাবিলাক মই যেতিয়া শুনিছোঁ, মই সেইটোৱে ভাবিছোঁ যে এইটো বৰ দুৰ্ভাগ্যজনক। ইয়াৰ বাহিৰে আৰু মই কি ক'ম। নগাঁও উপ নিৰ্বাচনত আমি আশা কৰিছোঁ বিজেপি দলৰ যিজন প্ৰাৰ্থী হ'ব, তেওঁ জিকি আহিবলৈ সক্ষম হ'ব। কাৰণ নগাঁৱৰ ৰাজনীতিত এইবাৰ মানুহে নভবা কামো হ'ব বুলি আমি ভাবিছোঁ।